ক্ষেত্ৰত মই বিশেষ ক'ব নোখোজোঁ। প্ৰত্যেক মানুহৰে নিজৰ নিজৰ এটা কৰ্মজীৱন থাকে, নিজৰ এটা পদ্ধতিয়ে জীয়াই থাকে। সাংবাদিকতা যিহেতু সেৱাৰ মনোভাৱেৰ মানুহে কৰে, যিসকল ফুল টাইম সাংবাদিক নহয়, যিসকল সাংবাদিক হিচাপে কৰ্মচাৰী নহয়, নিশ্চিতভাৱে তেওঁলোকে সৎভাৱে উপাৰ্জনৰ ৰাস্তা বিচাৰিবই লাগিব। আৰু আমাৰ সৰুপথাৰত থকা প্ৰায় সকলো সাংবাদিকেই সৎভাৱে উপাৰ্জনৰ ৰাস্তা বিচাৰি লৈছে আৰু এই ক্ষেত্ৰত ডিফেম্বৰ ব্যতিক্ৰম নহয় জনাইছোঁ। আৰু আজি যিটো কমন ছাৰ্ভিচেছ চেণ্টাৰ ইয়াতে উদ্বোধন হৈছে, এই চেণ্টাৰে জনসাধাৰণৰ কাৰণে বহুত সেৱা, ইয়াত প্ৰায় 42টা সেৱাৰ বিষয়ে লিখিছে। পাছপৰ্টৰ পৰা আৰম্ভ কৰি FSSI ৰেজিষ্ট্ৰেশ্যনলৈকে বহুত সেৱা ইয়াতে লাভ কৰিব, উপলব্ধ হ'ব। গতিকে ইয়াৰ দ্বাৰা জনসাধাৰণ উপকৃত হ'ব, আমি সকলো উপকৃত হ'ম। মই তেখেতক ধন্যবাদ জনাইছোঁ। দিবেন আপুনি এজন জ্যেষ্ঠ সাংবাদিক, আমাৰ লিখা নতুন প্ৰজন্মক উলিয়াই আনিছে। আজি আপুনি ব্যৱসায়টো সমানে সমানে আগবঢ়াই নিছে, নতুন প্ৰজন্মক কি ক'ব বিচাৰে? প্ৰজন্মক মই আচলতে ব্যৱসায়টো বহু শিকি থকাৰ কাৰণে এই সৰুকৈ এখন কিতাপৰ দোকান আৰম্ভ কৰিছোঁ। তাৰ লগতে CSC চেণ্টাৰ এটা আৰম্ভ কৰিবলৈ লৈছোঁ। গভৰ্ণমেণ্টৰ যিখিনি সা সুবিধা আছে CSCৰ জৰিয়তে ৰাইজক সেৱা কৰিবৰ কাৰণে, সেইখিনি কৰিবৰ কাৰণে আগুৱাই আহিছোঁ। মই আশা ৰাখিছোঁ এই ক্ষেত্ৰত সৰুপথাৰ সমষ্টিৰ সন্মানীয় বিধায়কক প্ৰমুখ্য কৰি CSC জিলাৰ প্ৰবন্ধক, শ্ৰম বিভাগৰ বিষয়াকে প্ৰমুখ্য কৰি সকলোৱে সহযোগিতা আগবঢ়াইছে। আমাৰ সাংবাদিক বন্ধুসকলেও সহায় সহযোগিতা আগবঢ়াইছে। সৰুপথাৰ অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলকে আদি কৰি নবীন প্ৰজন্মৰ সকলোৱে যি উৎসাহ আৰু সহযোগিতা মোক আগবঢ়াইছে, তেখেতসকলেও আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকেও আহি অনুষ্ঠানটো এনেধৰণে সম্প্ৰচাৰ কৰিবলৈ লোৱাৰ কাৰণে আপোনালোকলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। গ্ৰাহকে কেনেকৈ কি কৰণীয় কাম আছে গ্ৰাহকৰ আৰু মালিকৰ? হয় হয়, আপুনি নমস্কাৰ। CSC গভৰ্ণেন্সৰ হৈ মই বাগানৰ পৰা কাম কৰি আছোঁ। আমাৰ এই কেন্দ্ৰটো আজি উদ্বোধন কৰিলে আমাৰ লগতে আজি এই কেন্দ্ৰটো পৰিচালনা কৰিব আমাৰ এই অঞ্চলৰ সন্মানীয় সাংবাদিক তথা দীপেন কুমাৰ বৰা ডাঙৰীয়াই পৰিচালনা কৰিব। এই কেন্দ্ৰৰ যোগেদি ভাৰত চৰকাৰৰ বিভিন্ন বিভাগৰ সেৱাবিলাক যেনে PM কিষাণ, ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন, ফচল বীমা যোজনা, PM ৱেলফেয়াৰ স্কিমখিনি আছে, পেঞ্চন আঁচনি কিছুমান পেঞ্চন, শ্ৰমিকৰ পঞ্জীয়ন, তাৰপিছত কৃষক পঞ্জীয়ন, কৃষকৰ পেঞ্চন আঁচনি আছে, ব্যৱসায়ী পেঞ্চন আঁচনি আছে। তো তেনেকুৱা ধৰণে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিমবোৰ লগতো ৰাজ্যখনত স্কিম আছে, আয়ুষ্মান ভাৰতৰ পৰা আদি কৰি গোটেই ফাইনেন্সিয়েল ইনক্লুজনৰ সেৱাখিনি আছে, বেংকৰ লেনদেন, একাউণ্ট পৰা আদি কৰি গোটেই সেৱাখিনি আপুনি উপলব্ধ হোৱাকৈ এই কেন্দ্ৰবিলাক আমি প্ৰদান কৰিছোঁ। কেন্দ্ৰত সেই সেৱাখিনি গোটেইখিনি জনসাধাৰণে এই কেন্দ্ৰৰ যোগেদি পাব পাৰে। আৰু তেখেতৰ বেনিফিট কি হ'ব? তেখেতৰ বেনিফিট আমাৰ ভেকেঞ্চি এটা বেনিফিট পাব। সেই সেৱাবিলাক জনসাধাৰণে ল'বলৈ আহিলে ভাৰত চৰকাৰৰ যোগেদি এটা ভেকেঞ্চি তেখেতৰ কমিশ্যন থাকে 80-20%, তো সেইটো তেখেতে পাবলৈ সক্ষম হ'ব। এতিয়ালৈকে গোলাঘাট জিলাত কিমানটা CSC চেণ্টাৰ? আমাৰ এতিয়ালৈকে ৰেজিষ্টাৰ্ড পঞ্জীয়নকৃত আমাৰ 11টা CSC কেন্দ্ৰ আছে। তাৰে আমাৰ সক্ৰিয়ভাৱে প্ৰত্যেক দিনাই জনসাধাৰণক সেৱা প্ৰদান কৰিছে। অতিক্ৰম 600 কেন্দ্ৰ সেৱা প্ৰদান কৰিছে।